আমাৰ ঘৰখনলৈ কিমান কি কি হৈ আছে, ল'ৰাটোতো মনটো একেবাৰে ভাল নহয়। পৰামৰ্শ এটা ল'ম বুলি, মনৰ সান্তনা এটা পাম বুলি। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে দিনটো ভালে ভালে পাৰ হ'ল। আচলতে আমি টেনশ্যন নলওঁ বুলিয়েই দিনটো আৰম্ভ কৰিলোঁ, আৰু টেনশ্যন লৈও লাভ নাই। যিবিলাক কথা হৈ গ'ল সেইবিলাক কথা ভাবি আৰু এতিয়া চিন্তা কৰি লাভ নাই। আহিবলগীয়া দিনকেইটা যাতে ভাল হয় সেই কথা আমি চিন্তা কৰিব লাগিব, নহয় জানো? ৰাতিপুৱা সোনকালে উঠিলোঁ বাৰু, মানুহগৰাকীয়ে পিঠা বনালে, পিঠা চাহ এনেকৈ খালোঁ। ভাবিছিলোঁ ঘৰৰ কিছুমান কাম আজি শেষ কৰিম আৰু আপোনালোককো ঘৰটোৰ আপডেট দেখুৱাম, কিন্তু কি কৰিব, প্ৰকৃতিৰ ইচ্ছা বেলেগেই আছিল। মানে কি হ'ল, আমাৰ মিস্ত্ৰীয়ে যেতিয়া চাটাৰিং কৰিছিলে তেতিয়া মানে বহুত ডাঙৰ ডাঙৰ গজাল আচলতে টিঙতো মাৰি দিলে, আমি গম নাপাওঁ। আৰু যেতিয়া চাটাৰিং খুলিলে, এটোপাল দুটোপাল বৰষুণ পৰিছে, তেতিয়া আমি গম পাইছোঁ। তেওঁলোকক মাৰি দিবলৈ ক'লোঁ, তেওঁলোকে মাৰি দিম বুলি ক'লে। তাৰপিছততো কি কাজিয়া হ'ল আপোনালোকে দেখিলে, আৰু তেনেকৈ থাকি গ'ল। একচুৱেলি চাটাৰিং কৰাটোতো হোৱা নাছিলে, বহুত ডাবল ডাবল গজাল ওলাইছে। সেইখিনি গজাল মানে মাৰি দিছিলে। টিঙত মৰাটো কথা কোৱাই নাই, কাঠতো মাৰি দিছে। আচলতে এনেকৈ গজাল নামাৰে, বাকী খোলা পাৰ্টিটোৱে আমাক কৈছে। আগফালে আমি যিকণ এক্সটেণ্ড কৰিছিলোঁ সেইকণত কেনেধৰণে চাটাৰিং কৰিছে আপোনালোকে নিজেই চাওক। য'ৰ পৰা মানে জইনিং পৰিছে তাৰ পৰাই তেওঁলোকে কাঠ বুলিছে, তাকো কেনেকৈ টুকুৰা টুকুৰকৈ দিছে, আৰু বহুত ডাঙৰ ডাঙৰ গজাল মাৰি মাৰি তাত দিছিলে। বাকী খোলা পাৰ্টিসকলে আমাক কৈছে জইনিং আছে, জইনিঙৰ ভগা চিনবোৰ ওলাই আছে, তাৰ তললৈকে আগুৱাই মেলি দিব লাগিছিলে। বহুত ভুল কৰি দিলে এই প্ৰবীৰ মিস্ত্ৰী, প্ৰবীৰ বোস। দেখিছে আপুনি, মই আগৰ ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিছোঁৱে। তেওঁ যাতে ক'তোৱে কাম নাপায় সেইটো আপোনালোকে মন কৰিব। একদম বৰবাদ কৰি দিলে, আমাক শেষ কৰি দিলে। ঘৰত নাথাকোঁ, খুটা এয়া লেভেল নাই মিলা, নিমিলিলত এয়া দাই মাৰি মেলি ডিম দিয়াই নাই, তাৰ আগতেই মাটিয়ে ঢাকি থৈ গুচি গৈছিলে। আমাৰ খানিদত এয়া ওলালে। ইফালে আমাৰ ইমানেই লাগ বেয়া, ইমানেই লাগ বেয়া, চব গোটেই এন্দুৰ আৰু চিকাই খান্দি মেলি এয়া গোটেই গাঁত কৰি দিলে। আৰু এইফালে পানী সোমাইছে, মানে মাটি উঠাই থৈছিলে। গোটেই ঘৰখন এতিয়া বোকা মাটিয়ে ভৰ্তি হৈ গ'ল। ইমান চিকা হৈছে আমাৰ ঘৰত। পকা ঘৰ খান্দি মেলি এনেকৈ মাটি উঠাই দিছে, মানে আচৰিত আৰু কি যে হৈছে মানে দেই। আপোনালোকেতো সকলোৱে গমেই পাইছিলে যে আমাৰ ঘৰখনলৈ কিমান কি কি হৈ আছে, ল'ৰাটোতো মনটো একেবাৰে ভাল নহয়, বা বোৱাৰীজনী ঘৰখনৰ সকলোৰে মনবিলাক বহুত বেয়া। সেইকাৰণে মনটো অকণ ভাল লাগিবৰ কাৰণে আজি মহিমাবাৰীয়ে মহাবীৰৰ ওচৰলৈ আহিলোঁ। ইয়াতে আহি অকণমান মনটো বোলো ভাল লাগিব, প্ৰভুৰ ওচৰতে অকণ কথা বতৰা পাতি আমি গোটেইখিনি আহি সেৱা ভাগ লৈ প্ৰভুৰ লগত তেনেকে বুলি আলোচনা কৰি ঘৰতে ভাবি পেলাই আহিছোঁ। প্ৰভুৰ ওচৰতে আহি পেলাই অকণমান বোলো মনটো ভাল লাগিব, সেইকাৰণে দিহা পৰামৰ্শ এটা ল'ম বুলি, মনৰ সান্তনা এটা পাম বুলি। বাইদেউ আজি আহিছিলে মহাবীৰত সত্ৰত সেৱা কৰিলে। পাছত মই সুধিলোঁ, বোলে আমাৰ ঘৰ এটা বনাই আছিলে, ঘৰটোৰ বিষয়ে কোৱা দেখি মই ক'লোঁ মই ফেচবুকত পাইছিলোঁ। যিজনে কামটো ইমান আশা এটা ঘৰ নিৰ্মাণ কৰে, তেওঁ ভালকৈ ঘৰটো চাই মেলি কামটো কৰিব লাগিছিল। তেনেকুৱা কোৱাটো বা ল'ৰাজনৰ মাকো মনটো বেয়া, তাকে মহাবীৰত আজি বন্তি দিছেহি। দুখ কৰিম বুলি চিন্তা কৰিব নালাগে, ঘৰটো অকণ নিৰ্মাণ কৰিব পাৰিবই। আজি আমাৰে সৌভাগ্যই মোক ভণ্টিয়ে লগ ধৰাৰ কাৰণে আজি প্ৰভুৰ ওচৰত এষাৰ শুনিবলৈ পালোঁ। প্ৰভুক দেখি কিবা মনটো ইমানেই মুকলি লাগিছে যে, প্ৰভুক পাই পেলাই যদি হৃদয়খন মোৰ ইমানেই ভাল লাগিছে, সঁচাকৈ মই মানে আমাৰ ঘৰৰ দক্ষিণ দিশত কোনোবাই কিবা পুতি থৈ গৈছে বুলি যি শুনিলোঁ, সঁচাকৈ আমাৰ চকুত টোপনি নাই। বিভিন্ন ঠাইত দেখুওৱা হৈছে। আজি তেনেকৈ মা মহাবীৰৰ ওচৰলৈ গৈছিলে মহিমাবাৰী। ভালেই হ'ল, মা তাত থাকোঁতেই এই কাণ্ডটো হৈছে, আৰু আমি ফটো মাৰি মেলি দেখুৱালোঁ চিকাই কেনেকৈ গোটেইখন উঠালে আৰু কেনেকৈ আমাৰ ঘৰত পানী সোমালে। এইবিলাক আচলতে সৰু সৰু কথা বহুত দিনৰ পৰা হৈ আছে। মোকো চিকাই কামুৰি আজি দুমাহমানৰ আগতে যি অৱস্থা কৰিলে, এয়া ভৰিটো চাওক, কেঁচা আঙুলিটো দেখিছে, ওলমি আছিলে, পুৰা কামুৰি তেজ উলিয়াই দিলে। মই ভৰি এচাৰি আঁতৰাব পৰা। চিকা মৰাও হ'ল বহুতো। বেজী ল'লোঁ, ইনজেকশ্যন ল'লোঁ, 5টা বেজী লৈছোঁ। মই কৈছোঁ নহয়, এটাৰ পিছত এটা আমাৰ ঘৰখনৰ প্ৰতিটো মানুহৰ কিবা নহয় কিবা এটা ঘটিয়ে আছে। আৰু সেইদিনাখন চোৱাবলৈ যেতিয়া গ'লোঁ, সেইষাৰ কথা যেতিয়া কৈ দিলে, মোৰ মানে বহুত এনেকুৱা মানে মানুহ যে তললৈ নামিব পাৰে মানুহক ক্ষতি কৰিবৰ কাৰণে ভাবি মেলি আমাৰ মানে এতিয়া বহুত বেয়া লাগিছে গোটেই ঘৰখনৰে। আৰু আমাৰ বাকী যি দুটা কেঁচা ৰুম আছিলে, সেই কেঁচা ৰুম দুটাটো চিকাই খান্দি এয়া অৱস্থা কৰিছে, মানে মানুহ থাকিব নোৱাৰে। ডাঙৰ ডাঙৰ গাঁত পানী দিছোঁ, দৰৱ দিছোঁ, কিবা দিছোঁ, অ'ত ত'ত খান্দি আছে, কামুৰিছে মানুহক। সঁচাকৈ কি কৰিম, মানে আপোনালোকে কিবা উপায় থাকিলে জনাবচোন। ঘৰটোৰ পৰা পানী খিচি পানী আঁতৰাই চাফ চিকুণ কৰোঁতে আজি গোটেই দিনটো গুচি গ'ল। এতিয়া সমস্যাৰ আগততো আমি হাৰ মানি দিলে নহ'ব। দিনটোৰ শেষত এতিয়া মা আহি পালেহি আৰু সত্যৰ কথা আমাক ক'লে। মাৰ মনটো শান্তি লাগি আহিছে, আৰু তাকে শুনি আমাৰো শান্তি লাগিছে। আমি প্ৰসাদ গ্ৰহণ কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে আমি সকলোবিলাক সমস্যা নিশ্চয় সাহসেৰে পাৰ কৰিব পাৰিম।